হয় নিউজ লাইভৰ দৰ্শকসকলৰ নিশ্চয় মনত আছে আমি এক আপোনালোকৰ সন্মুখত এটা ডাঙৰ এক সংগ্ৰামৰ কাহিনী আমি দাঙি ধৰিছিলোঁ য'ত এগৰাকী হোমিওপেথিক চিকিৎসক ডাক্তৰ ৰাজীৱ বৰা বিহপুৰীয়াত ঘৰ আছিলে তেওঁ বহুত সংগ্ৰাম কৰিছিলে জীয়াই থাকিবৰ কাৰণে কাৰণ তেওঁ দুইটা চকুৰে নেদেখা হৈ পৰিছিলে আৰু তাৰপিছতে তেওঁৰ জীৱন বহুত দুৰ্বিষহ হৈ পৰিছিলে তেওঁ এটা কেনেধৰণে ভঙা প্ৰজাত তেওঁ কেনেধৰণে তেওঁৰ পত্নী আৰু তেওঁৰ জীয়ৰীক লৈ কি সংগ্ৰাম কৰিছিলে এসাঁজ ভাতৰ কাৰণে এটা স্থায়ী ঠিকনাৰ কাৰণে তেওঁ বহুত সংগ্ৰাম কৰিবলগীয়া হৈছে সমগ্ৰ জীৱন আৰু এই বাতৰি প্ৰকাশ হোৱাৰ পিছতে আপোনালোকৰ সুহিত বহুজনেও তেওঁলোকক সহায় কৰিছিলে তাৰ উপৰি যেহেতু এই সমগ্ৰ বাতৰিটো প্ৰকাশ পোৱাৰ পাছতে বিহপুৰীয়া সমষ্টিৰ যিগৰাকী যুৱ প্ৰজন্মৰ এগৰাকী নেতা ৰঞ্জিত ভট্ট ডাঙৰীয়াই সমগ্ৰ বাতৰিটো দেখিলে ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়াই দেখাৰ পিছতে তেওঁ যিহেতু মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব তেওঁ লগে লগে মুখ্যমন্ত্ৰীক অৱগত কৰিলে আৰু মুখ্যমন্ত্ৰীক অৱগত কৰাৰ পাছতে এটা ভাল খবৰ আহিছে এই মুহূৰ্তত আমাৰ মাজলৈ সেইকাৰণে আমি আহি ইয়াত পুনৰ পৰিয়ালটোৰ ওচৰত আমি উপস্থিত হৈছোঁ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে 50,000 টকা এককালীন সাহায্য আগবঢ়াইছে মই প্ৰথমে পৰিয়ালটো আপোনালোকৰ যিহেতু চিনাকি সকলোৰে এয়া ডাক্তৰ ৰাজীৱ বৰা কেনেকুৱা খবৰটো কেনেকুৱা লাগিছে মই চেকখন আপোনাক দিবলৈ যিহেতু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে পঠাইছে আমি তেওঁক মাতিম সন্মুখলৈ কিন্তু এই খবৰটো পোৱাৰ পিছত কেনেকুৱা লাগিছে ভালেই লাগিছে খবৰটো পাই যিহেতু যোৱাকালিয়ে মোক আপুনি প্ৰথম জনাইছিলে তাৰপিছতে আমাৰ ঘৰলৈ জামিনী শৰ্মা ডাঙৰীয়া আহিছিলে আৰু তাৰপিছতে মোক জামিনী শৰ্মা ডাঙৰীয়াই জনাইছিলে তাৰপিছতে মই কৈছিলোঁ যে মষ্ট ৱেলকাম আহক আমাৰ ঘৰলৈ মুখ্যমন্ত্ৰীয়ে আপোনাৰ দুখটো দেখি তেওঁ লগে লগে 50,000 টকা এখন চেক আপোনাৰ কাৰণে ইছ্যু কৰিছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনলৈও তেখেতে যাতে মোক সহায়ৰ হাত আগবঢ়ায় বিশেষকৈ মই যিহেতু দুটা চকুৱে নেদেখোঁ মই একোৱেই কৰিব নোৱাৰোঁ ছোৱালীজনী হাতত ধৰিহে মই ইফালৰ পৰা সিফাল কৰিব লগা অৱস্থা হৈ আছে গতিকে তেখেতে দেখক ভালকৈ চিন্তা কৰক মোৰ ঘৰখন চলিব পৰাকৈ তেখেতে যদি মোক কিবা এটা ব্যৱস্থা কৰি দিয়ে আগন্তুক দিনত মই অত্যন্ত সুখী হ'ম স্থায়ী ব্যৱস্থা হয় উপাৰ্জনৰ যিহেতু মইতো নোৱাৰোঁ মোৰ মিছেছক যদি কিবা এটা সুবিধা কৰি দিয়ে চলি থাকিব পৰাকৈ যিহেতু মই এতিয়া ইফালৰ পৰা সিফাল কৰিব নোৱাৰোঁ হয় আৰু ইতিমধ্যে ছোৱালীও এইটো ক'ব লাগিব যে মানৱীয়তা জীয়াই ৰাখিছে মুখ্যমন্ত্ৰী হয় ৰাখিছে তেখেতক মই আকৌ ধন্যবাদ জনাইছোঁ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে পৰিচিত মুখ্যমন্ত্ৰীগৰাকী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই মানে সুস্বাস্থ্য কামনা কৰিছোঁ দীৰ্ঘায়ু কামনা কৰিছোঁ এদিন তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী হওক প্ৰেছিডেণ্ট হওক মই তেখেতক আশীৰ্বাদ জনাইছোঁ আৰু মোৰ এই অৱস্থাটো তেখেতে ভালদৰে চিন্তা কৰি এটা মোক চলিব পৰা ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনাইছোঁ মই আৰ্জেণ্টিনা আচলতে আৰ্জেণ্টিনাই বহুত সংগ্ৰাম কৰিছে আৰ্জেণ্টিনাৰ কথা মই নতুনকৈ নকওঁ কাৰণ এফালে দেউতাক চকুৰে নেদেখে তাই লৈ ফুৰে আৰু কেনেধৰণে ঘৰখন চলিব লাগে তাই টিউশ্যন কৰিবলগীয়া হয় কিমান পৰিৱেশত তাই আচলতে এই ঘৰখন চলাই আছে আৰ্জেণ্টিনাই আৰ্জেণ্টিনা ওচৰলৈ আহিম তাৰ আগতে মই চেকখন দিবৰ কাৰণে যিহেতু বাবুল দত্ত ডাঙৰীয়া ইয়াৰে তেওঁ আহি উপস্থিত হৈছেহি মই তেওঁক মুখ্যমন্ত্ৰী চেকখন তেওঁৰ হাতত আমি দেখুৱাই দিছোঁ চেকখন এইখন 50,000 টকা এখন চেক ইতিমধ্যে ৰাজীৱ বৰাই ওপৰত লিখা আছে 50,000 আৰু তেওঁক এককালীন সাহায্য আগবঢ়াইছে গতিকে মুখ্যমন্ত্ৰীৰ যি ৰিলিফ ফাণ্ড আছে তাৰ পৰা আগবঢ়াইছে মই সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ আৰু মই বাবুল দত্ত ডাঙৰীয়া কি ক'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে আপোনাক এখন দিয়া নিৰ্দেশ দিছে একচুৱেল সঁচা মহান কাম কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ তেখেতৰ সাহায্য পুঁজিৰ পৰা আমাৰ ৰাজীৱ বৰাৰ অৱস্থা দেখি শুনি তেখেতে 50,000 টকা এককালীন সাহায্য এতিয়া বৰ্তমান আমাক দিছে তেখেতক আৰু আমাৰ যুৱ নেতা ৰঞ্জিত ভট্টাচাৰ্যদেৱেও তেখেতক সহযোগ কৰি এইখিনি পোৱাত তেখেতক দিয়াত সহায় কৰিছে সকলোলৈকে মই ধন্যবাদ দিছোঁ আৰু ৰাজীৱ বৰাক এই চেকখন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ মই অৰ্পণ কৰিছোঁ হয় চেকখন অৰ্পণ কৰিছে মই দেখুৱাইছোঁ মই এই মুখ্যমন্ত্ৰী ডাঙৰীয়া হৈ ইতিমধ্যে এগৰাকী বিশিষ্ট ব্যক্তি বাবুল দত্ত ডাঙৰীয়াই ইতিমধ্যে চেকখন দিছে ডাক্তৰ ৰাজীৱ বৰা এই মই সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ আৰু এটা ভাল খবৰ এনেকুৱা ধৰণৰ আচলতে যোগাত্মক খবৰ আমাক লাগে যিখিনি পৰিয়ালে যুঁজি আছে যোনে সংগ্ৰাম কৰি আছে তেওঁলোকৰ আশাৰ বতৰা আচলতে মুখ্যমন্ত্ৰী এনে পদক্ষেপে এক ডাঙৰ পৰিৱৰ্তন আনিছে সমগ্ৰ অসমলৈ তাৰ এক দৃশ্য আৰু আমি এই দৃশ্য আপোনালোকক পোনে পোনে দেখুৱাইছোঁ তেওঁ সেৱা লৈছে তেওঁক কিন্তু এটাই কথাই ক'ব লাগিব যে ইয়াক মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই সমগ্ৰ বিষয়টো যিহেতু নিউজ লাইভত সম্প্ৰচাৰ হোৱাৰ লগে লগে যিহেতু যিগৰাকী ৰঞ্জিত ভট্টাচাৰ্য তেওঁ লগে লগে পদক্ষেপ ল'লে ইয়ালৈ তেওঁ কৰ্মী পঠিয়ালে আৰু ইয়াৰ পৰা সকলো ডাটা লৈ লগে লগে চেকৰ ব্যৱস্থা কৰিলে কি ক'ব ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়াৰ ক্ষেত্ৰত কি ক'ব তেওঁলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰঞ্জিত ভট্ট ডাঙৰীয়া আৰু লগতে নিউজ লাইভৰ সমূহ কৰ্মকৰ্তাকে মই বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ আজিৰ দিনত মানুহে যে ইমান ডাঙৰ এটা হেল্প কৰিব মই ভবাই নাছিলোঁ আৰু মানৱীয়তা জীয়াই ৰাখিছে তেওঁলোকে আৰু
মামালৈ বহুত ধন্যবাদ। মামালৈ বহুত ধন্যবাদ। যি সময়ত দেখা যায় যে বহুত প্ৰতিঘাতৰ সন্মুখীন তোমালোক হ'লা, যে ক'ৰবালৈ ওলাই গ'লেও মানুহে মাত নিদিয়া পৰিৱেশৰ মাজত তোমালোক জীয়াই আছা, তাৰ মাজত মুখ্যমন্ত্ৰীয়ে তোমালোকৰ যে দুখ দেখিছে, সেইটো কিন্তু ক'ব লাগিব, তেওঁ যে মনত ৰাখিছে আৰু সহায়ৰ হাত আগবঢ়াইছে, সেইটোৱে বহুত ভাল লাগিলে। এতিয়া তুমি কি পৰীক্ষা দি আছা? হয়, মই হায়াৰ ছেকেণ্ডেৰী ফাইনেল চলিয়ে আছে আমাৰ এতিয়া ছায়েন্সৰ। আৰু এতিয়া আশা আৰু কিবা আছে যে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী আগলৈ যাতে এনেকৈ সহায় কৰি যায়, সেইটোৱে আশা। আৰু আৰ্জেণ্টিনাই আচলতে কোৱা নাই তেওঁ এগৰাকী চিকিৎসক হোৱা বহুত আশা পুহি ৰাখিছে, হয়তো তেওঁ অধ্যয়নৰ কাৰণে বহুত টকা পইচা হয়তো প্ৰয়োজন হ'ব, আশা কৰিছে মুখ্যমন্ত্ৰীৰ দৰে যাতে এনেকুৱা ধৰণৰ সহায় তেওঁলোকে পায়। আৰু মই মাতৃৰ ওচৰলৈ আহিছোঁ। বহুত ভাল লাগিছে, ধন্যবাদ এটা দিছোঁ আৰু ৰঞ্জিত ভট্ট ডাঙৰীয়ালৈ। তেখেতে যে আমাৰ পৰিয়ালটো এনেকুৱা এটা সহায় কৰিব ভবাই নাছিলোঁ আগত, এতিয়া চবেই ভাল লাগিছে। ভাল লাগিছে। আমি যেতিয়া প্ৰথম আহিছিলোঁ আপোনালোকে কান্দিছিলে, আজি হাঁহিছে যে মই হাঁহিছোঁ। হয় হয়, আমি ভাবিছিলোঁ আমাৰ কোনোৱে নাই, কিন্তু এতিয়া আমি ভাবিছোঁ আমাৰ চব আছে, চব মানুহে আছে আমাৰ, কিন্তু আমি সংগ্ৰাম কৰি যাবই লাগিব। তথাপিতো মানুহজনেতো একো কাম কৰিবই নোৱাৰা হ'ল। এইখন অসমত কোনো নাইকিয়া মানুহ নাই, কাৰণ মুখ্যমন্ত্ৰী থাকেই, চব আছে। হয়, চব আছে। আমি দেখুৱাইছোঁ, মই দেখুৱাইছোঁ এটা পৰিয়াল। মই পুনৰ কৈছোঁ যে এটা সংগ্ৰাম তেওঁলোকে চলাই আছে আজিৰ তাৰিখতো, আৰু এইখন ঘৰৰ পৰাই আচলতে তেওঁলোকে সংগ্ৰাম চলাইছিলে। আৰু এই প্ৰতিবেদন আপোনালোকে পাইছেই যে কেনেধৰণে তেওঁ ডাক্তৰ যেতিয়া চকুৰে নেদেখা হ'ল, তাৰপিছত তেওঁ জীৱনলৈ যি অমানিশা নামি আহিলে, কি সংগ্ৰাম তেওঁ পৰিস্থিতিৰ সন্মুখীন হৈছিলে। আৰু আজিৰ তাৰিখত তেওঁলোকৰ অভিভাৱক হৈ থিয় দিছে মুখ্যমন্ত্ৰী, আৰু মুখ্যমন্ত্ৰীয়ে এনেধৰণে 50,000 টকাৰ এখন চেক তেওঁলোকৰ হাতত গুজি দিছে। আৰু স্বাভাৱিকতে ক'ব লাগিব এয়া এক বহুত ভাল খবৰ, আৰু সমগ্ৰ সমাজখনৰ কাৰণে আচলতে এটা সুবাৰ্তা। আমি নিউজ লাইভৰ ফালৰ পৰাও এই সমগ্ৰ বাতৰি দাঙি ধৰিছিলোঁ, আৰু এনেধৰণৰ পদক্ষেপ লোৱাৰ বাবে নিশ্চয়কৈ মুখ্যমন্ত্ৰী ধন্যবাদৰ পাত্ৰ।